Professional footballer in Indian Army. Indian Army. Mama কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সপোন দেখি আছে অসমৰ যুৱ প্ৰজন্মক কেনেকৈ আগুৱাই নিব পাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সপোন দেখি আছে যে অসমৰ গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীসকলৰ প্ৰতিভাসমূহ কেনেকৈ বিকাশ কৰিব পাৰি আৰু অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়া সপোন দেখি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকৈ অসমৰ পৰা খেদিব পাৰি সেয়া জানো সম্ভৱ সেয়া জানো হ'ব কেতিয়াবা আজি অসমৰ ল'ৰা ছোৱালীয়ে আজি গাঁৱে ভূঞে থকা অসমৰ যুৱ প্ৰজন্মই যি সপোন দেখিছে সেই সপোনসমূহ বাস্তৱ কৰিবৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰখনে আজি মই য'ত থিয় হৈ আছো এখন গাঁৱৰ ভিতৰত আছো আজি এই গাঁৱৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহিয়ে এখন ষ্টেডিয়ামত প্ৰতিদিনে প্ৰশিক্ষণ লয় কাৰণ ইয়াতে এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটক ধুনীয়া ষ্টেডিয়াম বনাইছে এইখন হৈছে এখন গাঁৱৰ ভিতৰত থকা ষ্টেডিয়াম ইয়াতে এটা সময়ত এক জৰাজীৰ্ণ অৱস্থা আছিলে আৰু সেই ঠাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন ষ্টেডিয়ামৰ ৰূপ দিছে আৰু সেই ষ্টেডিয়ামতে আজি অসমৰ যুৱ প্ৰজন্মই নৱপ্ৰজন্মৰ সপোন দেখিছে এইসকল কণ কণ ল'ৰা ছোৱালীয়ে ইয়াত সপোন লৈ আহিছে সপোন দেখিছে ভৱিষ্যতে কিবা এটা হোৱাৰ সেই সপোনৰ সাহ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে বহু ধৰণৰ ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে মই তেওঁলোকৰ পৰাও কিছু কথা জানিব চেষ্টা কৰিম এই তোমালোকে যদি ইয়াতে ঘৰ তেতিয়াহ'লে এই ইয়াৰ যিটো ষ্টেডিয়ামখন যে বনাই আছে ইয়াতে তো আগতে ইয়াৰ ৰূপটো দেখিছিলে নে তোমালোকে দেখিছোঁ কেনেকুৱা আছিলে এখন পথাৰৰ নিচিনা আছিলে হয় নেকি তাৰপিছত আৰু কেনেকুৱা আছিলে মানে খেলিব পৰা অৱস্থাত আছিল নে নাছিল ন আৰু এতিয়া কেনেকুৱা হৈছে এতিয়া যে কৰি আছে ষ্টেডিয়াম যে বনাইছে ভাল লাগিছে নে হয় নেকি তুমি যে ইয়াত খেলা খেলিব আহিছা ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা ফুটবলাৰ আৰু তুমি More professional footballer in Indian Army. ইণ্ডিয়ান আৰ্মি আৰু তুমি কি হ'বা ডাঙৰ হৈ আৰ্মি হ'বা তুমি কি হ'বা আৰ্মি হ'বা তুমি ফুটবলাৰ হ'বা আৰু তুমি কি হ'বা ফুটবলাৰ তোমাৰ ফুটবলাৰ তোমাৰ আসাম পুলিচত আৰু তোমাৰ তোমাৰ আসাম পুলিচ তোমাৰ 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 আৰ্মি তোমাৰ আসাম পুলিচ তোমাৰ আসাম পুলিচ তোমাৰ আৰ্মি তোমাৰ আসাম পুলিচ তোমাৰ এইসকল ল'ৰা ছোৱালীয়ে সপোন দেখিছে পুলিচ হোৱাৰ সপোন দেখিছে কোনোবাই ফুটবলাৰ হোৱাৰ সপোন দেখিছে কোনোবাই আৰ্মি হোৱাৰ সপোন দেখিছে এই সপোনসমূহ দিঠক কৰিবৰ কাৰণে এই সপোনসমূহ সঁচা ৰূপ দিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই কাম কৰি আছে আৰু এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে অখিল গগৈ গৌৰৱ গগৈ ডাঙৰীয়াই দিনে নিশাই এই উন্নয়নসমূহত বাধাৰ সৃষ্টি কৰিব আহিছে এই বাধাৰ পাচিৰ ভাঙি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে চহৰে নগৰে চুকে কোণে আজি ষ্টেডিয়াম বনাই ফুৰিছে এইখন এখন গাঁৱৰ ভিতৰত থকা এখন ষ্টেডিয়াম হয় এই ইয়াতে এটা সময়ত খুব জৰাজীৰ্ণ অৱস্থা আছিলে মই এই প্ৰশিক্ষণ ল'ব অহা বা খেলিব অহা ল'ৰা ছোৱালীসকলৰ খেলুৱৈসকলৰ এজন প্ৰশিক্ষক আছে ইয়াতে মই তেওঁৰ পৰাও কিছু কথা জানিব বিচাৰিম দাদা আপুনি ইয়াতে প্ৰশিক্ষণ দিয়ে নেকি হয় দিয়ে আচ্ছা কিমান দিনৰ পৰা আপুনি ইয়াতে প্ৰশিক্ষণ দি আছে মই প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ 2014 পৰা আচ্ছা তো 2014ত তো ইয়াৰ এই ফিল্ডখনৰ অৱস্থা কেনেকুৱা আছিলে 2014টো এইখনৰ ফিল্ডৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিলে এই ধৰক বৰষুণ আহিলে খেলিব নোৱাৰি পানী শুকোৱালে ৰখি থাকিব লাগে কিন্তু এতিয়া যিটো এটা সৌন্দৰ্যতাৰ ৰূপ দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ে এইটো আমি খুবেই নথৈ আনন্দিত আচ্ছা আৰু এইখিনি কৰি দিছে তাৰ লগত যদি আমাক সম্পূৰ্ণভাৱে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যোৱাত তেখেতে যদি কিছু সা সৰঞ্জামৰ যা যোগান ধৰে সেই আশাটোও মোৰ তেখেতলৈ থাকিল এগৰাকী প্ৰশিক্ষকৰ আছিলে এয়া মনৰ বাৰ্তা তোমালোকে যে এই ষ্টেডিয়ামখন যে বনাইছে মানে গম পাইছানে কোনে বনাইছে বা কোনে এইবিলাক কাম কৰি আছে নিশ্চয় গম পাইছানে কোনে কৰিছে কোৱাচোন Dr. Himanta Biswa Sarma ডক্টৰ Dangoriya. হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তো তেখেতক কি বুলি জনা যায়নো মামা সকলোৱে এবাৰ জোৰকৈ কোৱা না মামা কি ক'বা কোৱা এবাৰ Thank you. থেংক ইউ মামা
মই জোৰকৈ কোৱা মামাই শুনিব লাগিব থেংক ইউ মামা 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 থেংক ইউ আমাক ইমান ইখন ধুনীয়া ষ্টেডিয়াম দিয়াৰ বাবে বঢ়িয়া 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 এয়া আছিল ইয়াত প্ৰশিক্ষণ লোৱা খেলুৱৈসকলৰ মনৰ কথা আৰু এইখন হৈছে কামৰূপ জিলাৰ বংশৰত থকা মিনি ষ্টেডিয়াম মই আপোনালোকক দেখুৱালোঁ ইয়াৰ সমগ্ৰ দৃশ্যটো দেখুৱালোঁ এয়া হৈছে পেভিলিয়ান আৰু এইফালে আছে গেলাৰী এইফালে আছে গেলাৰী ইয়াৰ মানুহে বা ইয়াৰ ল'ৰা ছোৱালীয়ে কেতিয়াও কল্পনা কৰা নাছিল যে বংশৰৰ এইখিনি ঠাইত এনেকুৱা এখন ষ্টেডিয়াম হ'ব মই আপোনালোকক সমগ্ৰ অসমৰ এই অসমত হৈ থকা এই দ্ৰুত উন্নয়ন আৰু সমবিকাশ সম উন্নয়ন দেখুৱাই যাম আপোনালোকে চাই থাকিব ধন্যবাদ